Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলডেস্কি ইউটিউব চেনেলত। ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্ট আহিছে। যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব, এন আপুনি কেনেকৈ অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি আপোনাৰ কেৰিয়াৰটো এজ এ বেংকিং সেক্টৰত আপুনি আৰম্ভ কৰিম বুলি ভাবি আছে তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। তো ভিডিঅ'টো শেষলৈকে চাব। চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.idbibank.in সাৰ্চ কৰিলে ইন্ডাস্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। IDBI Bank requirement 2025 ৰ কাৰণে আছে নোটিফিকেশন খিনি আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। যত আপোনাৰ পোষ্ট নেমটো দিয়া আছে জুনিয়ৰ এসিস্ট্যান্ট ম্যানেজাৰ কাৰণে আছে ৰিকুৱাৰমেন্ট খিনি। যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 676 ভ্যাকেন্সি কাৰণে আছে নোটিফিকেশনটো। এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে 3/2025-26 আৰু ক্যাটাগৰি ওয়াইজ আপোনাৰ ভ্যাকেন্সি খিনি ডিভাইড কৰি দিয়া আছে। জেনাৰেল ক্যাটাগৰি কাৰণে আছে 203, SC ক্যান্ডিডেটৰ কাৰণে আছে 121, ST কাৰণে দিয়া আছে 56, OBC ৰ কাৰণে দিয়া আছে 175, EWS ৰ কাৰণে দিয়া আছে 67, PWD ক্যান্ডিডেটৰ কাৰণে 27 পোষ্ট দিয়া আছে। আৰু এখিনি ডিটেইলছ আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যেটো ভ্যাকেন্সি আছে টোটাল আপোনাৰ 676 ভ্যাকেন্সি খিনি। এটা সব ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আপুনি ফলো কৰিব লাগিব, তাৰ পিছত আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা হওক, যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি কৰা হ'ব লাগিব, তেতিয়াহলে আপুনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ কম্পিউটাৰ নলেজ, লগতে আপোনাৰ ৰিজনাল যেটো ল্যাঙ্গুৱেজ হয় এটা আপুনি জনা থকা হ'ব লাগিব। লগতে বিচাৰিছে এজ লিমিট, যত আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 1 মে 2025 ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্স হলে আপুনি পোষ্টখিনি এপ্লাই কৰিব পাৰিব। ম্যাক্সিমাম আপুনি 25 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এজ এ রিল্যাক্সেশন খিনি এপ্লিকেবল হ'ব, যেটা আপনার ক্যাটাগরি ওয়াইজ ডিভাইড করে দিয়ে আছে। যদি আপনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়ার্সৰ কাৰণে এজ এ রিল্যাক্সেশন খিনি ৰিসিভ কৰিব। যদি আপনি OBC NCL ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 3 ইয়ার্সৰ কাৰণে এজ এ রিল্যাক্সেশন খিনি ৰিসিভ কৰিব। যদি আপনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়ার্সৰ কাৰণে এজ এ রিল্যাক্সেশন ৰিসিভ কৰিব। যদি আপনি এক্স সার্ভিসম্যান হয় তেতিয়াহলে আপনার 5 ইয়ার্সৰ কাৰণে এজ এ রিল্যাক্সেশন খিনি ৰিসিভ কৰিব। এতিয়া সক স্যালারি প্যাকেজ আপোনাৰ স্যালাৰিটো কেনেকৈ পাব। যেটো জুনিয়ৰ এসিস্ট্যান্ট ম্যানেজাৰৰ খিনি পোষ্ট আছে তাতে আপোনাৰ স্যালাৰিটো হ'ব আপোনাৰ ইনক্লুডিং যিখিনি এলাউন্সেস আছে সেইখিনি হিসাব লৈ কিনে আপোনাৰ এভাৰেজ যেটো CPD মানে এনুৱেল যেটো আপোনাৰ কষ্ট হ'ব আপোনাৰ পৰা 6.14 লাখ টু 6.50 লাখ লৈ কিনে আপোনাৰ এনুৱেল যেটো ইনকাম হ'ব স্যালারি পাৰ মান্থ আপুনি ডিভাইড কৰি ল'ব। ঠিক আছে। এতিয়া সক আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি SC ST PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি অনলাইনত পেমেন্ট কৰিব লাগিব 200। নেক্সট আপুনি চাওক আদাৰ যিমানখিনি ক্যান্ডিডেট আছে আৰু ইকেলে আদাৰ্স ক্যান্ডিডেট খিনি এপ্লাই কৰোতে পেমেন্ট কৰিব লাগিব আপোনাৰ 1000, যেটো আপুনি অনলাইনত পেমেন্ট কৰিব পাৰিব, যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ এপ্লিকেশন ফি খিনি আপুনি পেমেন্ট কৰি কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। এতিয়া চাওক সিলেকশন প্ৰসেস। প্ৰথমতে আপুনি অনলাইন ৰিটেনিং যেটো টেষ্ট হয় এটা আপুনি এটেম্প কৰিব লাগিব আৰু তাতে আপুনি কোৱালিফাইড হলে আপুনি পাৰ্সোনাল ইন্টাৰভিউ এটা ফেস কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন হ'ব এন্ড আপোনাৰ জয়নিং হ'ব। এক্সাম প্যাটাৰ্ন খিনি চাই লওক, যেটো আপোনাৰ সিলেবাস প্যাটাৰ্ন খিনি দিয়া আছে তাতে আপোনাৰ চাওক যে লজিক্যাল ৰিজনিং এন্ড ডাটা এনালাইসিসৰ ওপৰত থাকিব, যত আপোনাৰ 60 কোৱেশ্চন থাকিব, 60 মাৰ্ক থাকিব, তাতে আপুনি এটেম্প কৰিব লাগিব। আপুনি ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ 40 কোৱেশ্চন থাকিব আৰু তাতে আপোনাৰ 40 মাৰ্ক থাকিব। কোয়ান্টিটেটিভ এপ্টিটিউডছৰ ওপৰত থাকিব আপোনাৰ 40 কোৱেশ্চন, 40 মাৰ্ক থাকিব আপোনাৰ কোৱেশ্চন খিনি। জেনাৰেল এৱাৰনেস যেটো আপোনাৰ বেংকিং ৰিলেটেড হ'ব, তাতে আপোনাৰ 60 কোৱেশ্চন থাকিব, যত আপোনাৰ মাৰ্ক থাকিব 60। টোটাল আপোনাৰ কোৱেশ্চন থাকিব 200 এন্ড 200 মাৰ্ক থাকিব এন্ড 2 আৱাৰ্সৰ কাৰণে আপুনি আপোনাৰ এক্সামটো দিব লাগিব। যত আপোনাৰ নেগেটিভ যেটো মার্কিং আছে 0.25 মার্ক থাকিব এটা যদি আপুনি ৰং আনসার কৰে। যদি আপুনি 4টা ৰং আনসার কৰে তেতিয়াহলে আপোনাৰ যেটো মার্ক থাকিব তাৰ পৰা 1 মার্ক ডিডাক্ট হ'ব, যেটো নেগেটিভ মার্কিং সিস্টেম হয়।
এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে বেসিক প্ৰসেছখিনি মই আপোনাক ষ্টেপখিনি মই এটা প্ৰভাইড কৰিম নেক্সট আপোনাক পৰ্টেলত লৈ কিনে মই দেখুৱাম আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশ্যন প্ৰসেছখিনি কমপ্লিট কৰিব পাৰিব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব IDBI যেটো ইন্ডাস্ট্ৰিয়াল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.idbibank.in সাৰ্চ কৰিলে আপুনি ইন্ডাস্ট্ৰিয়াল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেক্সট স্টেপত আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি কারেন্ট যেটো ওপেনিং আছে তাতে আপুনি ক্লিক কৰিব আৰু আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকোয়াৰমেন্ট আহিছে জুনিয়ৰ অ্যাসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে তাতে আপুনি সব নোটিফিকেশনটো দিয়া আছে লগতে আপুনি সব এপ্লাই অনলাইন অপশন দিয়া আছে তাতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি কিনে যেহেতুকে আপুনি ফার্স্ট টাইম গৈ আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰিব যত আপোনাৰ বেসিক ডিটেইলছ খিনি দিব নেক্সট আপুনি আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় সাবমিট কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব ফিল আপ কৰি কিনে আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি লগতে আপোনাৰ ফটো সিগনেচাৰ খিনি আপলোড কৰিব কৰি কিনে আপুনি যেটো ক্যাটাগৰি আছে এপ্লিকেশন ফি দি আছে এখিনি পেমেন্ট আপুনি কৰিব লাগিব আৰু কৰি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি যেটো একনলেজমেন্ট ৰিসিভ হয় ডাউনলোড কৰি থব নহলে এটা প্ৰিন্ট আউট ৰাখিব লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট কৰি আপোনাৰ তাতে ৰাখি থব এটা সব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এতিয়া This official notification release hoise 7 May 2025 ত আপোনাৰ official notification to release কৰিছে কেনেকৈ আপুনি official notification to download কৰিব কেনেকৈ চেক কৰিব এখিনি ডিটেইলছ মই প্ৰভাইড কৰিম আপোনাক এতিয়া অনলাইন যদি এপ্লিকেশন স্টাৰ্ট হৈছে 8 May 2025 ৰ পৰা যেটো স্টাৰ্ট হৈ গৈছে অলৰেডি আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 20 May 2025 লৈ কিনে ইম্পৰ্টেন্ট এণ্ড ইউজফুল যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তো তাতে আপুনি অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে তাতে পাই যাব আৰু তাতে যদি আপুনি ক্লিক কৰে আপুনি ডাইৰেক্টলি অফিশিয়াল যেটো ওয়েবসাইটৰ পেজ আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব আৰু তাতে আপুনি কমপ্লিট ডিটেইলছ ইয়াৰ পৰা চেক কৰিব পাৰিব তাতে অলপ স্ক্ৰল কৰিব আপুনি তলৰ পিনে স্ক্ৰল কৰি কিনে চাব যেটো আদাৰ লিংক দি আছে তাতে আপুনি চাও কেৰিয়াৰ অপচনটো দি আছে আপুনি তাতে জাস্ট এটা ক্লিক কৰি দিব আৰু কেৰিয়াৰ যেটো অপচন আছে তাতে আপুনি ক্লিক কৰাৰ পিছত যেটো কেৰিয়াৰ পোৰ্টেল হয় যেটো কারণ ওপেনিংছৰ পোৰ্টেল হয় মানে ৰিকোয়াৰমেন্ট পোৰ্টেল হয় এটো ওপেন হৈ যাব তাতে আপোনাৰ এডভাৰটাইজমেন্ট ডিটেইলছ খিনি আপুনি তাতে পাই যাব যেনেকৈ আই যাব এলাৰ্টটো আপুনি ইয়াৰ পৰা কেনসেল কৰি দিব নেক্সট আপুনি চাও তলত দি আছে যেটো কারেন্ট ওপেনিংছ বুলি তাতে আপুনি জাস্ট এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ৰিকোয়াৰমেন্ট সেকশন হয় তাতে কারেন্ট যিখিনি ওপেনিং আছে ৰিকোয়াৰমেন্ট লেটেষ্ট ৰিকোয়াৰমেন্ট আইছে এটা চাওক লেটেষ্ট যিমানখিনি ৰিকোয়াৰমেন্ট আইছে তাৰ ডিটেইলছ খিনি তাতে প্ৰভাইড কৰি দি আছে ওপৰতে চাব আপোনাৰ দি আছে ৰিক্ৰুটমেন্ট অফ জুনিয়ৰ এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে যেটো মই অলৰেডি আপোনাক ডিটেইলছ খিনি প্ৰভাইড কৰিছো তাতে চাওক সাইডত দি আছে ড্ৰপ ডাউন তাতে আপুনি ক্লিক কৰিব ওপৰত দি আছে চাওক ডিটেইলছ অফ এডভাৰটাইজমেন্ট এণ্ড এপ্লাই নাও ডিটেইলছ অফ এডভাৰটাইজমেন্ট যদি আপুনি ক্লিক কৰে এটো অফিশিয়াল এডভাৰটাইজমেন্ট আছে এটো আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপুনি তাৰ পৰা চেক কৰিব পাৰিব নেক্সট চাওক আপোনাৰ তলত দি আছে এপ্লাই বুলি এপ্লাই অনলাইন বুলি এপ্লাই অনলাইনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এপ্লাই যেটো পোৰ্টেল হয় এটো ওপেন হৈ যাব যেটোকে আপুনি এটো পেজত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন তাতে আপুনি এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন পেজ হয় এটো ওপেন হৈ যাব আৰু তাতে আপোনাৰ চাওক 6 স্টেপত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কমপ্লিট কৰিব লাগিব প্ৰথমতে আপুনি বেসিক ইনফৰখিনি ফিল আপ কৰিব লাগিব এতিয়া চাওক বেসিক ইনফত যেটো বেসিক ইনফৰমেশন আপুনি দিব লাগিব প্ৰথমতে চাওক আপোনাৰ ডকুমেন্টছ হিচাপত আপুনি ডিটেইলছ খিনি ফিল আপ কৰিব প্ৰথমতে আপুনি ফাৰ্স্ট নেম দিব আপোনাৰ ডকুমেন্টছত যিখিনি নেম আছে এটো আপুনি ফাৰ্স্ট নেমটো সেট কৰিব নেক্সট আপুনি কনফাৰ্ম কৰিব লাগিব আপোনাৰ ফাৰ্স্ট নেমটো নেক্সট আপুনি দিব লাগিব আপোনাৰ মিডল নেমটো নেক্সট আপুনি মিডল নেম কনফাৰ্ম কৰিব লাগিব যদি আপোনাৰ মিডল নেম বা লাষ্ট নেম নাই তেতিয়াহলে আপুনি এখিনি ব্ল্যাঙ্ক ৰাখিব পাৰে কো অসুবিধা নাই যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব মেন্ডেটৰি এখিনি আপুনি ফিল আপ কৰিব লাগিব নহলে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব নোৱাৰিব তো যদি আছে আপুনি মিডল নেম দিব যদি নাই ব্ল্যাঙ্ক ৰাখিব নেক্সট দিব লাগিব লাষ্ট নেম যদি আছে দিব যদি নাই আপুনি স্কিপ কৰিব পাৰে এখানে আপুনি নেম যেতিয়া ফিল আপ কৰিব আপোনাৰ ডকুমেন্টছ খিনি চেক কৰি কিনে তাৰ পিছত আপুনি ফুল নেমটো এটো অটোমেটিক্যালি শো হ'ব আপুনি এতে লিখিব না লাগে চেক কৰি লব আপোনাৰ ফুল নেমটো এজ ইট ইজ আছে নাই যদি কিবা কাৰেকচন কৰিব আছে আপুনি ওপৰত লিখিলে এতে অটোমেটিক কাৰেকচন হৈ যাব নেক্সট আপুনি দিব লাগিব আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ আপুনি এটা ভ্যালিড মোবাইল নাম্বাৰ দিব যেটো এক্টিভ আছে আপুনি ইউজ কৰি আছে যত আপোনাৰ OTP ভেৰিফিকেশন হ'ব এন্ড আপুনি এপ্লিকেশন ৰিসিভ কৰ এপ্লিকেশন যেটো নাম্বাৰ হয় কিনে আপুনি ৰিসিভ কৰিব পেমেন্টৰ এলাৰ্ট খিনি ৰিসিভ কৰিব নেক্সট আপুনি আপোনাৰ মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব নেক্সট অল্টাৰনেটিভ নাম যেটো মোবাইল নাম্বাৰ দিবা দিছে যদি আপুনি আপোনাৰ অল্টাৰনেটিভ তেনেকুৱা মোবাইল নাম্বাৰ আছে আপুনি দিব পাৰে যদি নাই আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে
নেক্সট হওক ইমেইল আইডি যেটো আপোনাৰ এক্টিভ ইমেইল আইডি এটা আপুনি ইউজ কৰিব এতে @ৰ আগৰখিনি আপুনি এতে লিখিব লাগিব এনে @ৰ যিখিনি পিছৰখিনি আছে @gmail বা কিবা যদি আপোনাৰ তেনেকুৱা প্ৰফেশনাল থাকে আপুনি ইয়াৰ পৰা ডোমেইনটো সিলেক্ট কৰি ল'ব নেক্সট আপুনি কনফাৰ্ম কৰিব লাগিব আপোনাৰ ইমেইল আইডিটো যত আপুনি কমপ্লিট ইমেইল আইডি আপোনাৰ লিখিব লাগিব নেক্সট আপুনি এতে দিব লাগিব সিকিউৰিটি কোড যেটো এতে দিয়া আছে তো আপোনাৰ তাত বেলেগ আহিব আপুনি সিকিউৰিটি কোড এতে ফিল আপ কৰিব কৰি কিনে তলত চাব দিয়া আছে 7 নেক্সট বাটন আপুনি 7 নেক্সট বাটনত ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনাৰ সেকেন্ড যেটো অপচন আছে তাতে আপোনাৰ ফটো এন্ড সিগনেচাৰ আপলোড কৰিব লাগিব নেক্সট আপুনি দিব লাগিব ডিটেইলছ খিনি যত আপোনাৰ এডুকেশনাল ডিটেইলছ ফ্যামিলি ডিটেইলছ খিনি আপোনাৰ তাতে ফিল আপ কৰিব লাগিব ফোৰ্থত আপুনি আপোনাৰ যেটো এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিছে এইখিনি ডিটেইলছ আপুনি তাতে প্ৰিভিউ কৰিব যদি কিবা মিস্টেক আছে আপুনি কাৰেকচন কৰিব পাৰিব আৰু যদি কোনো ধৰণৰ মিস্টেক নাই আপুনি 7 নেক্সট বাটন কৰি কিনে আপুনি আপলোড কৰিব লাগিব আপোনাৰ এডুকেশনাল ডকুমেন্টস খিনি সাৰ্টিফিকেট মাৰ্কশিট খিনি আপুনি তাতে আপলোড কৰিব লাগিব কৰাৰ পিছত আপুনি যেটো পেমেন্ট হয় ক্যাটাগৰি ওয়াইজ পেমেন্ট সেইখিনি আপুনি পেমেন্ট কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি ফাইনাল সাবমিট দিব পাৰিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত আপুনি তাতে যেটো লগইন অপচন হয় তাতে যাই কিনে আপুনি লগইন কৰিব পাৰিব কাৰণ যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব তেতিয়া আপুনি আপোনাৰ যেটো এপ্লিকেশন হয় তাৰ কাৰণে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ লগতে আপোনাৰ পাসওয়াৰ্ডটো আপুনি আপোনাৰ যেটো ইমেইল আইডি দিছে লগতে আপোনাৰ যেটো মোবাইল নাম্বাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি ইউজ কৰিছে তাতে আপুনি ৰিসিভ কৰিব নেক্সট আপুনি যেতিয়া কিনে ৰিসিভ কৰিব ডিটেইলছ খিনি বা তাতে প্ৰপঅপ এটা শো হৈ যাব আপুনি তাতে স্ক্ৰিনশ্বটও দিব পাৰিব নেক্সট আপুনি যেতিয়া লগইন অপচনত আহিব এতিয়া পেজত আকৌ আপুনি ৰিটাৰ্ন আহিব লাগিব তাতে লগইন অপচন থাকিব আহিব তাৰ পিছত চাওক আপোনাৰ যেটো এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰিসিভ কৰিব লগতে আপোনাৰ চাওক যেটো পাসওয়াৰ্ড আপুনি দিছে পাসওয়াৰ্ডটো আপুনি যেটো ৰিসিভ কৰিছে এটো পাসওয়াৰ্ড এটা আপুনি ফিল আপ কৰিব কৰি কিনে এতে সিকিউৰিটি কোডটো দিব যেটো সিকিউৰিটি কোড আপোনাৰ তাতে আহিব এটো সিকিউৰিটি কোড আপুনি এতে ফিল আপ কৰিব কৰি কিনে আপুনি সাবমিট বাটনত ক্লিক কৰি কিনে আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত আপোনাৰ যেটো প্ৰফাইল হয় মানে আপোনাৰ যেটো একাউন্ট ক্ৰিয়েট হৈছে তাতে আপুনি কমপ্লিট ডিটেইলছ পাই যাব তাৰপৰা আপুনি আপোনাৰ যেটো পেমেন্ট ৰিসিপ্ট এপ্লিকেশন ৰিসিপ্ট মানে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো তাৰপৰা আপুনি ডাউনলোড কৰি কিনে প্ৰিন্ট আউট ৰাখিব পাৰিব এইখিনি আপুনি ৰাখি দেব আৰু এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ আপোনাৰ ইস্যু থাকে বা কোনো ধৰণৰ প্ৰবলেম থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো